Hello my dear students, welcome to Osmia Digital. As আমি যেহেতু ক্লাস 8 ম্যাথমেটিক্সৰ চেপ্টাৰ 2 টো আলোচনা কৰি আছিল হয়নে আমি আগৰ ভিডিওটোত অনুশীলনী 2.1 টো কৰিলো যদি তোমালোকে সেই ভিডিওটো চোৱা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে তাত গৈ তোমালোকে চাব পাৰিবা আজি আমি এইটো ভিডিওত অনুশীলনী 2.2 টো কৰিম আহাচোন আমি আজি ভিডিওটো আৰম্ভ কৰো এতিয়া 1 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে দুটা সংখ্যা 5 অনুপাত 7 অনুপাতত আছে হয়নে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম বুলি কৈছে সংখ্যা দুটা উলিয়াব কৈছে আমি এতিয়া ধৰি লওঁ ধৰা হল ডাঙৰ সংখ্যাটো 7x ধৰি লৈছো আমি জাস্ট ধৰি লৈছো যে ডাঙৰ সংখ্যাটো কি হয় 7x আৰু সৰু সংখ্যাটো 5x এতিয়া প্ৰশ্নমতে কি কৈছে ইয়াত চোৱা ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম বুলি কৈছে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো কিমান কম বুলি কৈছে 12 কম বুলি কৈছে হয়নে তেতিয়া হলে সংখ্যা দুটা উলিয়াব লাগে এতিয়া চোৱা 7x - 5x = কিমান হৈ যাব 12 হৈ যাব হয়নে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো কিমান কম 12 কম হয়নে এতিয়া 7x ৰ পৰা আমি 5x যদি মাইনাস কৰো তেতিয়া কিমান আহিব 2x = কিমান হৈ যাব 12 এতিয়া চোৱা x ৰ লগত 2 টো কি হৈ আছে পূৰণ হৈ আছে আৰু ৰাইট সাইডে গলে মানে কি হৈ যাব হৰণ হৈ যাব হয়নে 12/2 এতিয়া 2 এ 12 কেবাৰ যাব ছবাৰ এটাকে x = কিমান পাই গলো 6 পাই গলো হয়নে এতিয়া আমি ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটো পাই যাম আমি জাস্ট x ৰ মানটো বহাই দিলে হৈ গল আমি 7x আছে x ৰ ঠাইত আমি 6 টো বহাই দিলে আমাৰ ডাঙৰ সংখ্যাটো পাই যাম আৰু ইয়াত কিমান আছে সৰু সংখ্যাটো 5x আছে x ৰ ঠাইত আমি 6 টো বহাই দিলে আমি সৰু সংখ্যাটো পাই যাম হয়নে এটাকে আমি লিখিম ডাঙৰ সংখ্যাটো এটাকে ডাঙৰ সংখ্যাটো হল 7 * 6 6 7 গুণ কিমান হৈ যাব 42 ডাঙৰ সংখ্যাটো কিমান হ'ব 42 হয়নে আৰু সৰু সংখ্যাটো কিমান হ'ব সৰু সংখ্যাটো হল 5 * 6 কিমান হ'ব 30 এটাকে আমি সংখ্যা দুটা উলিয়াই দেখালো ডাঙৰ সংখ্যাটো কিমান হৈ যাব 42 আৰু সৰু সংখ্যাটো কিমান হৈ যাব 30 এটাকে সংখ্যা দুটা হল 42 আৰু 30 আশা কৰো সকলোৱে 1 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া তোমালোকে এটো কৰিলো আসুন তাৰ পিছত আমি নেক্সট 2 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া নেক্সট 2 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল 48 দি আছে হয়নে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল কিমান হয় 48 সংখ্যা কেইটা উলিওৱা তেতিয়া আমি কি উলিয়াব লাগিব সংখ্যা কেইটা উলিয়াব লাগে হয়নে ক্ৰমিক যুগ্ম সংখ্যা মানে কি হয় এটাৰ পিছত এটা মানে কন্টিনিউ হয়নে এতিয়া ক্ৰমিক যুগ্ম সংখ্যা হলে মানে প্ৰথম যুগ্ম সংখ্যাটো কি হ'ব 2 হয়নে 2 পিছত নেক্সট যুগ্ম সংখ্যা কি হ'ব 4 তাৰ পিছত কি আহিব 6 তিনিটা বুলি কৈছে হয়নে গটিকে তিনিটা ক্ৰমিক যুগ্ম সংখ্যা গল প্ৰথম 2 4 আৰু 6 হয়নে এতিয়া আমি লিখিম যে ধৰা হল তিনিটা ক্ৰমিক যুগ্ম সংখ্যা হল
এতিয়া চোৱা আমি এটো আমি ধৰি ললো x আৰু নেক্সট টু ধৰিছো x + 2 আৰু নেক্সট টু কিমান হৈ যাব x + 4 হয়নে এতিয়া তিনিটা ক্ৰমিক যুগ্ম সংখ্যা কিমান হৈ যাব x x + 2 আৰু x + 4 হৈ যাব হয়নে এতিয়া চোৱা নেক্সট কোৱেশ্চনটোত কি দিছে তিনিটা ক্ৰমিক যুগ্ম সংখ্যাৰ যোগফল কিমান আছে 48 এতিয়া তোমালোকে প্ৰশ্ন মতে লিখিবা প্ৰশ্ন মতে হয়নে এই ক্ৰমিক যুগ্ম সংখ্যাৰ কেটাৰ যোগফল কিমান দিয়া আছে 48 হয়নে এতিয়া চোৱা x + x + 2 + x + 4 = কিমান দিয়া আছে 48 হয়নে এতিয়া চোৱা x কেটা আছে তিনিটা আছে হয়নে গতিকে এইকেইটা যোগ কৰিলে কিমান হৈ যাব 3x + 2 আৰু 4 যদি আমি যোগ কৰো তেতিয়া কিমান হৈ যাব 6 = কিমান হৈ যাব 48 3x = 48 - 6 হয়নে 3x = 48 ৰ পৰা যদি আমি 6 মাইনাস কৰো তেতিয়া কিমান হৈ যাব 42 the next x 3x ৰ লগত 3 টো পূৰণ হৈ আছে ৰাইট সাইডে গলে মানে কি হৈ যাব হৰণ 42/3 এতিয়া 3 এ 42 কেবাৰ যাব 14 বাৰ হয়নে x = কিমান পাই গলো আমি 14 এতিয়া কি কৰিব দিছে সংখ্যা কেটা উলিওৱা বুলি কৈছে এতিয়া ফাৰ্স্ট প্ৰথম সংখ্যাটো কিমান হৈ যাব 14 আৰু দ্বিতীয় সংখ্যাটো x আছিল হয়নে x ৰ লগত যদি আমি 2 যোগ কৰো তেতিয়া কিমান হৈ যাব 16 x + 2 হয়নে 14 + 2 এটো কিমান হৈ যাব 16 আৰু নেক্সট কিমান হৈ যাব x + 4 এটো কিমান হৈ যাব 14 + 4 = কিমান হৈ যাব 18 হয়নে এটাকে আমি ক্ৰমিক যুগ্ম সংখ্যা কেটা পাই গলো এতিয়া তোমালোকে লিখি দিবা এটাকে সংখ্যা কেটা হল বুলি কয় হয়নে আমাক যেটো সংখ্যা কেটা ওলাব কৈছিলে সংখ্যা কেটা হল কিমান হ'ব 14 16 আৰু কিমান হ'ব আৰু 18 আশা কৰো সকলোৱে 2 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট 3 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া নেক্সট 3 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে যদি 17500 টকা তিনিজন মানুহক 1:2 and 4 অনুপাতত ভগাই দিয়া হয় তেন্তে প্ৰত্যেকে কিমান টকা পালে বুলি দিছে 17500 টকা তিনিজন মানুহক 1:2 আৰু 4 অনুপাতত ভগাই দিয়া হয় তেতিয়া প্ৰত্যেকে কিমান টকা হৈ পালে আমি হেতু উলিয়াব লাগে আহাচোন আমি এতিয়া অংকটো কৰো ধৰা হল আমি ধৰি লৈছো প্ৰথম মানুহজনে টকা পালে 1x দ্বিতীয় মানুহজনে টকা পালে কিমান x 2x আৰু তৃতীয় মানুহজনে টকা পালে কিমান হৈ যাব 4x এতিয়া প্ৰশ্ন মতে কি হৈ যাব 1x + 2x + 4x = কিমান হৈ যাব 17500 হয়নে এতিয়া চোৱা ইয়াত 1x 2x আৰু 4x আছে হয়নে 1x আৰু 2x যোগ কৰিলে কিমান হ'ব 3x + 4x কিমান হৈ যাব এটো 7x = কিমান হ'ব 17500
হয় না এতিয়া চোৱা 7 to x ৰ লগত পূৰণ হৈ আছে এতিয়া ৰাইট সাইডে গলে মানে কি হৈ যাব ই পূৰণ হৈ যাব 17500 বাই কিমান হ'ব 7 এতিয়া 17500 যদি আমি হাতেৰে হৰণ কৰো তেতিয়া কেবাৰ যাব তেতিয়া আমি 17500 হাতেৰে হৰণ কৰিম তেতিয়া এই 2500 বাৰ যাব এতিয়া x ইকুৱেল টু কিমান পাই গলো 2500 হয়নে এটাকে আমি লিখিম প্ৰথম মানুহজনে টকা পালে কিমান আসলে 1x আসলে হয়নে 1 into x টু কিমান পালো আমি 2500 ইকুৱেল টু কিমান হ'ব 2500 এটাকে প্ৰথম মানুহজনে কিমান টকা পালে 2500 টকা হয়নে এতিয়া নেক্সট দ্বিতীয় মানুহজনে কিমান টকা পাব দ্বিতীয় মানুহজনে টকা পালে দ্বিতীয় মানুহজনে কিমান টকা পাব কিমান আসলে 2 into 2500 টকা হয়নে এই 2500 লগত যদি আমি 2 টু পূৰণ কৰো তেতিয়া কিমান হৈ যাব 5000 টকা হয়নে 2500 টকা এটা কিমান হৈছে 5000 টকা এটা তৃতীয় মানুহজনে কিমান টকা পালে তৃতীয় মানুহজনে টকা পালে 4 into 2500 equal to কিমান হৈ যাব 10000 টকা হয়নে এটাকে আমি 3 নম্বৰ কোৱেশ্চনটো সমাধান কৰিলো হয়নে আশা কৰো সকলোৱে বুজি পালা এতিয়া আমি নেক্সট 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি নেক্সট 4 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে চোৱাচোন তোমালোকে এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা 280 মিটাৰ এখন আয়তাকাৰ খেলপথাৰৰ পৰিসীমা কিমান দি আছে 280 মিটাৰ আৰু ইয়াৰ দিক প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি বুলি কৈছে ইয়াৰ দিকটো কি দি আছে প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি হয়নে খেলপথাৰখনৰ দিক আৰু প্ৰস্থ উলিওৱা বুলি কৈছে খেলপথাৰখনৰ কি উলিয়াব লাগে আমি দিক আৰু প্ৰস্থ উলিয়াব লাগে হয়নে এটা ধৰা হল আমি ধৰি লৈছো ধৰা হল প্ৰস্থ equal to কিমান হ'ব x এতিয়া নেক্সট টু চোৱাচোন কি দি আছে দিক প্ৰস্থৰ দুগুণতকৈ 2 মিটাৰ বেছি দিকটো কি হ'ব প্ৰস্থৰ দুগুণতকৈ প্ৰস্থটো কিমান আছে x আৰু কিমান হ'ব 2x আৰু কি দি আছে 2 মিটাৰ বেছি মানে 2 টো আমি ইয়াত যোগ কৰি দিম হয়নে এটাকে আমাৰ দিকটো কিমান হৈ যাব এটো 2x + 2 হয়নে এতিয়া প্ৰশ্ন মতে কি আছে পৰিসীমাটো কিমান দি আছে পৰিসীমা হয়নে পৰিসীমা কিমান দি আছে 280 মিটাৰ হয়নে এতিয়া আমি প্ৰশ্ন মতে লিখিম তোমালোকে পৰিসীমা সূত্ৰটো সকলোৱে জানানে পৰিসীমা সূত্ৰটো কি আছিল 2 পূৰণ দিক যোগ কি আছিল প্ৰস্থ হয়নে ইকুৱেল টু পৰিসীমাটো আমাক কিমান দি আছে 280 হয়নে 2 into দিকটো কিমান পাইছো আমি 2x + 2 + প্ৰস্থটো কিমান আছে x equal to কিমান হৈ যাব 280 এটা নেক্সট টু চোৱাচোন ইয়া 2 টু ইয়ালত কি হৈ আছে পূৰণ হৈ আছে ৰাইট সাইডে গলে মানে কি হৈ যাব ই হৰণ হৈ যাব হয়নে এতিয়া
এটো 2x প্লাস ইয়াটো x আছে এটো কিমান হৈ যাব 3x plus 2 equal to 280 by কি হৈ যাব 2 হয়নে আমি 280 যদি আমি 2 এ কাটো তেতিয়া কেবা যাব 140 বার হয়নে এতিয়া 3x equal to কিমান হৈ যাব 140 minus 2 3x equal to কিমান হৈ যাব 138 এতিয়া x equal to কিমান হৈ যাব 138 by কি হৈ যাব 3 হয়নে এতিয়া আমি নেক্সট স্টেপ এটা কৰো আহাচোন আমি এইটো সাইডে কৰো এতিয়া নেক্সট স্টেপটো এতিয়া আমি 138 ক যদি 3 এ হৰণ কৰো তেতিয়া কেবাৰ যাব 46 বাৰ এতেকে আমি x ইকুৱেল টু কিমান পাই গলো 46 হয়নে এতেকে কি হৈ যাব প্ৰস্থটো কিমান হৈ যাব প্ৰস্থটো 46 মিটাৰ হয়নে আৰু নেক্সট আমি দিশটো দেব লাগে হয়নে দিশটো কিমান হ'ব দিশ ইকুৱেল টু 2 into 46 plus 2 এটা সোয়া 6 দুগুণ কিমান হ'ব 12 2 উকললে 1 6 দুগুণ 8 একে 9 plus 2 হয়নে এতিয়া এটো কিমান হৈ যাব 94 হয়নে এটাকে আমি প্ৰস্থটো কিমান পাই গলো 46 মিটাৰ আৰু দিশটো কিমান পাই গলো 94 মিটাৰ এতিয়া আমি নেক্সট 5 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এতিয়া 5 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে দুটা অংক বিশিষ্ট সংখ্যাৰ এটাৰ এককৰ স্থানৰ অংকটো 5 সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা বুলি কৈছে এছুৱা দুটা অংক বিশিষ্ট সংখ্যা এটাৰ এককৰ স্থানৰ অংকটো কি দি আছে 5 দিয়া আছে হয়নে সংখ্যাটো অংক দুটা যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা বুলি কৈছে সংখ্যাটো অংক দুটা কি হয় যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰিব লাগে এতিয়া আমি ধৰা হল লিখো ধৰা হল দহকৰ ঘৰৰ অংকটো হল x এককৰ ঘৰৰ অংকটো হল 5 এককৰ ঘৰৰ অংকটো কিমান দিয়া আছে 5 দিয়া আছে হয়নে এতেকে সংখ্যাটো হ'ব যেহেতু এটো দহকৰ ঘৰত আছে হয়নে দহকৰ ঘৰৰ স্থানটো ধৰিছো গতিকে এটো কিমান হৈ যাব 10x + 5 হয়নে এতিয়া চোৱাচোন নেক্সট প্ৰশ্ন মতে 10x + 5 equal to কি কৈছে ইয়াত কোৱেশ্চনটো চোৱাচোন সংখ্যাটো অংক দুটাৰ যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা বুলি কৈছে সংখ্যাটো অংক দুটা যোগফলৰ 5 গুণ হলে সংখ্যাটো নিৰ্ণয় কৰা বুলি কৈছে হয়নে 5 গুণ সংখ্যা দুটা কি আছিল x + 5 5 গুণ হলে মানে আমি কি কৰিব লাগে সংখ্যাটো নিৰ্ণয় কৰিব লাগে 10x + 5 এটো 5x আৰু 5 5 গুণ কিমান হৈ যাব 25 হৈ যাব হয়নে এতিয়া 10x আছে আৰু 5x টো আমি লেফট সাইডে লৈ লম -5x হৈ যাব 25 আৰু +5 টো যদি ৰাইট সাইডে যায় +5 টো যদি ৰাইট সাইডে যায় তেতিয়া কি হৈ যাব -5 এটো 5x ইকুৱেল টু কিমান হৈ যাব 20 x ইকুৱেল টু কিমান হৈ যাব 20/5 যে x ইকুৱেল টু কিমান হৈ যাব 5 এর বিছক কেবা যাব 4 বাৰ সংখ্যাটো হ'ব মানে এটাকে আমি এতিয়া সংখ্যাটো উলাই দিব পাৰিম সংখ্যাটো হ'ব 10x + 5 10 into x মানটো কিমান পালো আমি 4 + 5 মানে 4 দুগুণ 40 + 5 এটাকে সংখ্যাটো কিমান হৈ যাব 45
আশা কৰো সকলোৱে 5 নম্বৰ কোৱেশ্চনটো বুজি পালা এতিয়া আমি নেক্সট 6 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন এটা দ্বিখমবাহু ত্ৰিভুজৰ প্ৰথম বাহু দ্বিতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি এতিয়া চোৱা দ্বিখমবাহু ত্ৰিভুজ মানে কি হয় প্ৰত্যেকডাল বাহুৱে কি হয় জোখৰ মানটো কি হয় বেলেগ বেলেগ হয় বুজি পাছানে এতিয়া প্ৰথমটো কি দিছে প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি কৈছে প্ৰথম যেটো বাহু আছে তৃতীয় বাহুতকৈ কিমান সেন্টিমিটাৰ বেছি হয় 2 সেন্টিমিটাৰ বেছি হয় মানে আৰু দ্বিতীয় বাহুৰ তৃতীয় বাহুৰ দুগুণতকৈ আৰু দ্বিতীয় বাহুৰ তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম বুলি কৈছে দ্বিতীয় বাহু যেটো আছে তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কি হয় কম হয় এটা নেক্সট কি দি আছে ত্ৰিভুজটোৰ পৰিসীমা যদি 29 সেন্টিমিটাৰ হয় যদি ত্ৰিভুজটো যদি পৰিসীমা যদি 29 সেন্টিমিটাৰ হয় তেন্তে তিনিওডাল বাহুৰ যোগ উলিয়াব বুলি কৈছে তেন্তে আমি কি উলিয়াব লাগে তিনিওডাল বাহুৰ যোগ উলিয়াব লাগে হয় না এতিয়া আমি প্ৰথম ধৰি লম ধৰা হল তৃতীয় বাহুৰ যোগ x হলো আৰু প্ৰথম বাহুৰ যোগটো কিমান হ'ব প্ৰথম বাহুৰ যোগ এক প্ৰশ্নটোত কি দি আছে প্ৰথম বাহু তৃতীয় বাহুতকৈ 2 সেন্টিমিটাৰ বেছি তৃতীয় বাহুতকৈ কিমান সেন্টিমিটাৰ বেছি 2 সেন্টিমিটাৰ বেছি গতিকে কিমান হৈ যাব x + 2 হয় না এটা দ্বিতীয় বাহুৰ যোগ দ্বিতীয় বাহুৰ যোগ প্ৰশ্ন চোৱাচোন দ্বিতীয় বাহুৰ যোগটো কিমান দিয়া আছে দ্বিতীয় বাহুৰ তৃতীয় বাহুৰ দুগুণতকৈ 5 সেন্টিমিটাৰ কম বুলি কৈছে দ্বিতীয় বাহু তৃতীয় বাহুৰ দুগুণতকৈ কিমান কম বুলি কৈছে 5 সেন্টিমিটাৰ কম 2x - কিমান হ'ব 5 হৈ যাব হয় না এতিয়া আমি নেক্সট স্টেপটো কৰো আহাচোন আৰু আমাৰ পৰিসীমাটো কিমান দিয়া আছে পৰিসীমা 29 সেন্টিমিটাৰ এতিয়া প্ৰশ্ন মতে x + x + 2 plus 2x minus 5 equal to কিমান হৈ যাব 29 এতিয়া এটো কিমান হৈ যাব 2x হৈ যাব এটো 2x 4x এটো প্লাস আর মাইনাস কি হৈ যাব -3 29 হয় না নেক্সট 4x equal to 29 plus 3 হৈ যাব এটো 4x equal to 32 x equal to 32/4 হয় না x equal to কিমান হৈ যাব 8 এটাকে আমি তৃতীয় বাহুটোৰ যোগ পাই গলো কিমান হয় 8 সেন্টিমিটাৰ এটাকে তৃতীয় বাহুৰ যোগটো কিমান হৈ যাব তৃতীয় বাহুৰ যোগ মানে 8 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ আৰু প্ৰথম বাহুৰ যোগটো কিমান হ'ব প্ৰথম বাহুৰ যোগ x + 2 আছিল হয়নে 8 + 2 equal to কিমান হৈ যাব 10 সেন্টিমিটাৰ এটা নেক্সট দ্বিতীয় বাহুৰ যোগ দ্বিতীয় বাহুৰ যোগ 2x minus 5 2 into 8 minus 5 8 দুগুণ 16 minus 5
হয় না এতিয়া 16 পৰা যদি আমি 5 বিয়োগ কৰো তেতিয়া কিমান পাম 11 হয় না আশা কৰো সকলোৱে 6 নম্বৰ কোৱেশ্চনটো বুজি পালা আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আৰু আমি অন্য এটা ভিডিও লগ পাম বুলি সকলোকে আশা ৰাখিলো আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনে হলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা